যিখিনি কম সেইখিনি তাৰ হাতে নোপোৱা বা আমাৰ ষ্টুডেণ্টবিলাক নোপোৱা কথা কম। আজি ৰাভা দিৱস উপলক্ষে আয়োজিত সভাৰ এই স্কুলৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত আমাৰ সহকৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিটো অসমীয়া জাতি, যিটো অসমীয়া সংস্কৃতি আৰু যিটো অসমীয়া সাহিত্যৰ বটবৃক্ষৰ তলত আমি জিৰাইছোঁ, খন্তেক সোৱাদ লৈছোঁ, আমেজ লৈছোঁ, তাৰ গুৰিত যিসকল ব্যক্তিৰ নাম ল'ব লাগিব বা যিসকল ব্যক্তি অংগাংগীভাৱে জড়িত হৈ আছে, তাৰ ভিতৰত এজন হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনটো যদি ভালকৈ আমি অনুধাৱন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে সাহিত্যৰ গোটেই পৃষ্ঠাবিলাক যদি বিচাৰি চাওঁ, সাহিত্যৰ যিসকল ব্যক্তিয়ে নিজৰ জীৱনটোকে সাহিত্যৰ কাৰণে, সংস্কৃতিৰ কাৰণে উৎসৰ্গা কৰিছে, সেইসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলি ক'লে বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম বাৰুকৈয়ে ল'ব লাগিব। কাৰণ তেখেতে সাহিত্যৰ কাৰণে, সংস্কৃতিৰ কাৰণে এনে এটা পাত, এনে এখন পথাৰ তেওঁ ৰৈ থৈ যোৱা নাই, এনে এখন পথাৰ আছে যিখন পথাৰত তেওঁ খোজ পেলোৱা নাই, এনেকুৱা কোনো পথাৰ তেওঁ নাই। সাহিত্যৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ প্ৰতিখন পথাৰ তেওঁ গছকি গৈছে। কেৱল গছকাই নহয়, আমি এই ক্ষেত্ৰত দেৱকান্ত বৰুৱাৰ নাম অকণমান মনত লওঁ যে দেৱকান্ত বৰুৱা এগৰাকী কবি আছিল। তেখেতে এখন মাত্ৰ কবিতা পুথি লিখিছিল, সাগৰ দেখিছা। সেই সাগৰ দেখিছা কবিতা পুথিখনেই তেওঁৰ কাৰণে সৰ্বোচ্চ আছিল। সাগৰ দেখিছা কবিতা পুথিখনেৰে আজিও তেওঁ জনপ্ৰিয় হৈ থাকে, সেই কবিতাটোৰে, সেই পুথিখনেৰে। ঠিক তেনেদৰে বিষ্ণুপ্ৰসাদ ৰাভায়ো ওৰে জীৱন কেৱল এখন ফিল্ডতে নহয়, এখন পথাৰতে নহয়, সাহিত্যৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ প্ৰতিখন পথাৰ গছকি গৈছে আৰু সৃষ্টি কৰি থৈ গৈছে অনেক সৃষ্টি, যিবিলাক সৃষ্টিয়ে আজিও আমাক অনুপ্ৰাণিত কৰে। কিন্তু আমাৰ ভুল অকণমান আছে সেইখিনিতে। আমি যেতিয়া 20 জুন পৰে, তেতিয়া আমি মনত পেলাওঁ যে বিষ্ণুপ্ৰসাদ ৰাভা বুলিও কোনোবা এজন অসমীয়া সাহিত্য সংস্কৃতিত জড়িত মানুহ এজন আছিল। তো আমাৰ ভুল সেইখিনিতে। বা আমি চৰকাৰে এটা বঁটা দিয়ে, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা। সেই চৰকাৰৰ দায়িত্ব এইখিনিতে হৈছে, বা আমাৰ দায়িত্ব সেইখিনিতে হৈছে যে 20 জুন বুলি ক'লে আমি ৰাভা দিৱস পাতোঁ, বা চৰকাৰৰ দায়িত্ব বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ দিনা এটা ৰাভা বঁটা, বিষ্ণু ৰাভা বঁটা এটা ঘোষণা কৰে। কিন্তু সেইখিনি আমাৰ দায়িত্ব নহয়। আমাৰ দায়িত্ব হৈছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যিখিনি সৃষ্টি দি থৈ গ'ল, সেই সৃষ্টিখিনিক আমি কেনেকৈ জীয়াই ৰাখিম। সেই সৃষ্টিখিনিক জীয়াই ৰখাৰ কাৰণে আমি যদি অতীতলৈ ঘূৰি যাওঁ, তেতিয়া আমি দেখা পাম যে অতীতত যিসমূহ পাঠ্যক্ৰম আছিল, সেই পাঠ্যক্ৰমবিলাকত বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাও আমি পাইছিলোঁ। কিন্তু দিন সলনি হৈছে, সময় সলনি হৈছে। আমি বিচাৰিছোঁ যে কেৱল বিষ্ণুপ্ৰসাদ ৰাভাই নহয়, অসমীয়া সাহিত্যত এনেকুৱা কিছুমান মহিমুখী ব্যক্তি, কিছুমান এনেকুৱা মনীষীৰ জন্ম হৈছে, যিয়ে এনেকুৱা সৃষ্টি কৰি থৈ গৈছে। সেই সৃষ্টিবিলাক থাকিলে, সেই সৃষ্টিবিলাকৰ যদি আমি জীয়াই ৰখাৰ এটা চেষ্টা কৰোঁ, তেতিয়া আজিৰ ল'ৰা ছোৱালীবিলাক যে আমি অলপমান চিন্তাত কৰোঁ যে আজিৰ ল'ৰা ছোৱালীবিলাক কিয় বিপথে গৈছে। সেই বিপথে যোৱাৰ কাৰণ কেৱল মোবাইল নহয়, সেই বিপথে যোৱাৰ কাৰণ কেৱল সামাজিক মাধ্যম নহয়, সেই কাৰণ আছে এইবিলাকৰ লগতো জড়িত। কাৰণ তেওঁলোকৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিবিলাকৰ মাজত এনেকুৱা কিছুমান কথা লুকাই আছে, যিবিলাকে পথ দিছিল, মানুহ গঢ়াৰ প্ৰেৰণা দিছিল। যিবিলাক সৃষ্টি আমি তাৰ মাজতে এটা নাম ল'ব পাৰোঁ, যেনে সৈয়দ আব্দুল মালিক। অকল এজন মানুহ নহয়, এনেকুৱা অজস্ৰ বিশিষ্ট মনীষী, বিশিষ্ট ব্যক্তি অসমত জন্ম লৈ গৈছে, অসমৰ পথাৰ চহকী কৰি থৈ গৈছে। কিন্তু আমাৰ ভুল, এনেকুৱা ভুল কিছুমান হৈ গৈছে, যিবিলাক ভুল আমাৰ তৰফৰ পৰা হোৱা নাই। কাৰণ আমি যিবিলাক পাঠ্যক্ৰম পাওঁ, সেই পাঠ্যক্ৰমত মই অসমীয়াখনৰ কথা কৈছোঁ বিশেষকৈ, যিবিলাক কবিতা বা যিবিলাক গল্প পাইছোঁ, সেই গল্পবিলাক মই বুকু ডাঠি আৰু বিনা দ্বিধাই কওঁ যে সেই গল্পবিলাক যিবিলাক আমি এতিয়া পঢ়াওঁ, সেই গল্পবিলাকত সঁচা অৰ্থত কিন্তু আমেজটো আমি নাপাওঁ। ল'ৰা ছোৱালীক আমি আমেজ দিয়াৰ এটা চেষ্টাহে কৰোঁ, সঁচা অৰ্থত দিব নোৱাৰোঁ। কিন্তু মই মাজতে এটা নাম ল'ম, বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগতি ৰাখি পিনে নামটো ল'ম যে আমি ৩য় শ্ৰেণীত পঢ়োঁতে, আৰু বাইদেউসকল ছাৰসকলেও পঢ়িছে, এটা মহম্মদ সুলেইমান খাঁৰ নোৱাৰো বুলি কবিতা এটা পঢ়িছিলোঁ। কিন্তু আজিও তাক আমি কিয় মনত ৰাখোঁ? তাৰমানে সেই
জীৱনৰ লগত সংগতিপূৰ্ণ হৈ আছে কিন্তু আজি পাঠ্যক্ৰমত আমি সেইবিলাক আমি নাপাওঁ সেইকাৰণে আমি এটাহে আবেদন জনাওঁ চৰকাৰৰ ওচৰতো জনাওঁ আৰু তোমালোককো কওঁ যে আমাক অন্য কিবা চৰকাৰে দিয়ক বা নিদিয়ক আমাক এটা সুন্দৰ লাইব্ৰেৰী দিছে সুন্দৰ কিতাপ দিছে কিতাপবিলাক মই চাইছোঁ যিবিলাক কিতাপৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাকে আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাকে আৰম্ভ কৰি অনেক মহান মহান ব্যক্তিবিলাকৰ গ্ৰন্থসমূহ দিছে আৰু সেই গ্ৰন্থবিলাক আমাৰ কেৱল নিয়াটোৱে দায়িত্ব নহয় সেই গ্ৰন্থবিলাক আমি পঢ়িব লাগিব ঘৰত নি আৰু পঢ়ি তেওঁলোকেনো কি কৰি থৈ গৈছিল সেইবিলাক আমি পালন কৰাৰ এটা চেষ্টা কৰিব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনলৈ অকণমান আহিছোঁ তেখেতে মিচিং কলেং বুলি এখন উপন্যাস লিখি থৈ গৈছে মিচিং কলেং এতিয়া সময়ৰ গতিত সময়ৰ যিটো যাত্ৰা সেই যাত্ৰাত হয়তো মিচিং কলেং বুলি ক'লে বা ফেৰেংগা গাঁও মেদিনী চৌধুৰীয়ে লিখিছিল ফেৰেংগা গাঁও বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত সেইবিলাক গ্ৰন্থ হয়তো সময়ৰ গতিত শেষ হৈ গৈছে হয়তো আজিৰ ল'ৰা ছোৱালীয়ে ফেৰেংগা গাঁও কি আমাৰ চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে নাজানে মইতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈকে নাযাওঁৱেই গতিকে আমি এইটো কথা কামনা কৰোঁ যে আমি শিক্ষকবৃন্দও এই ক্ষেত্ৰত আমাৰ পথ নবৰা তাৰ চেষ্টা কৰিব লাগিব আমি গোটেই শিক্ষকে অকল মই আমাৰ স্কুলখনত শিক্ষকবিলাককে কোৱা নাই অসমৰ যিমান শিক্ষক আছে শিক্ষকবৃন্দ আছে মই এটা কথা অনুভৱ কৰোঁ যে আমি কিন্তু অধ্যয়ন কৰিব লাগিব আমি ল'ৰা ছোৱালীক যদি আমি ভাল কৰিব বিচাৰিছোঁ কেৱল পাঠ্যক্ৰমৰ যি কিতাপ পাঠ্যক্ৰমৰ যি গ্ৰন্থ সেই গ্ৰন্থই কিন্তু কাম নিদিব আমি সেইকাৰণে এটা কথা মই বাৰে বাৰে অনুভৱ কৰোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে এগৰাকী এনেকুৱা মণিকী অসমত জন্ম লাভ কৰিছে তেওঁ সঁচা অৰ্থত কিন্তু এজন বড়ো মানুহে আছিল তেখেতৰ দেউতাক মুছাহাৰী কোৱা গোপাল চন্দ্ৰ মুছাহাৰী তেওঁ আছিল এজন মুছাহাৰী এটা বড়ো মানুহ কিন্তু বড়ো মানুহে অসমীয়া জাতি সংস্কৃতিক চহকী কৰি থৈ গৈছে যিকাৰণে লাচিত বৰফুকনে কৰি থৈ গৈছে অসমীয়া জাতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে গতিকে মই আৰু কমকৈ বহুতখিনি কথা নকওঁ ক'লে মোৰ বহুত কথা ওলাই যায় গতিকে মই বেছি কথা নকওঁ আমি এটা কথাই আমি মনত ৰাখিব লাগিব বিশেষকৈ ছাত্ৰ ছাত্ৰী এটা পদক্ষেপ এটা ল'ব লাগিব সেইটো হৈছে কি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীখন আমি প্ৰধানতঃ আমি পঢ়িব লাগিব তেওঁ কি দি থৈ গৈছিল তেওঁৰ জীৱনটোনো কি আছিল আমি এটা ক্লাছত বা এঘণ্টীয়া এটা সময় লৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ তেখেতৰ জীৱনটো ইমানেই দি থৈ গৈছে তেখেতে যে কোনখন পথাৰত আমি লাগিম কোনখন পথাৰৰ বিষয়ে জানিম আমি তেখেতৰ কবিতাৰ ক্ষেত্ৰত লাগিম নে গল্পৰ ক্ষেত্ৰত লাগিম নে উপন্যাসৰ ক্ষেত্ৰত লাগিম নে নাটকৰ ক্ষেত্ৰত লাগিম নে তেখেতৰ অভিনয়ৰ ক্ষেত্ৰত লাগিম নে তেখেতৰ কবিতাবিলাকত লাগিম তেখেতে তাৰোপৰি আৰু এখন ফিল্ড আছে সেইখন হৈছে গীতৰ যে যিবিলাক ল'ৰা ছোৱালী আজি গাঁও বুলি এটা পদক্ষেপ লৈ আহিছে মই জনাত কি হয় পদক্ষেপটো নাজানো বাৰু যে তেখেতে যিটো দুৱাৰ খোলা যিটো কবিতা আজি মন্দিৰৰ দুৱাৰ খোলা যিটো সৃষ্টি বা পৰজন্মৰ শুভ লগত এনেকুৱা ধৰণৰ গীত তেখেতে সৃষ্টি কৰি থৈ গৈছে লগন উকলি গ'ল এনেকুৱা সৃষ্টি কৰি থৈ গৈছে যে সেইবিলাক কিন্তু গীত আজি সংস্কৃতি আজি অসম যিটো সাংস্কৃতিক লৈ যিটো আমাৰ সংস্কৃতালয় যিটো আমাৰ পদক্ষেপ লৈছে এইটো এটা ডাঙৰ পদক্ষেপ আজি তেওঁলোকৰ গীত মাত পুৰা চলিব ভাল লাগে সেইবিলাক কিন্তু সেই ভাল লগাটো আমাৰ এই 20 দিনৰ কাৰণে নহয় কিন্তু সেই ভাল লগাটো আমাৰ সদায় হৈ থাকিব লাগিব আৰু আমি কিছুদিন আগতে আমি শুনিছিলোঁ যে আমাৰ বিদ্যালয়তো এজন সংস্কৃতিৰ টিচাৰ মিউজিক টিচাৰ এজন অন্তৰ্ভুক্ত কৰিব বুলি শুনিছিলোঁ যোৱাকালি অৱশ্যে বেয়া খবৰটোও পালোঁ এদিন আগতে যদি ভাল খবৰটো পাইছিলোঁ 2 দিন আগতে মই বেয়া খবৰটো পালোঁ যে সেইজন টিচাৰো বোলে আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱা নাই আমি সঁচাকৈ অৰ্থত ভালকৈ গম পোৱা নাছিলোঁ কথাটো গতিকে আমাৰ যি অসমীয়া জাতিৰ যিটো সংস্কৃতিৰ বৰঘৰ সেই বৰঘৰটো চহকী কৰিবৰ কাৰণে আমি প্ৰত্যেকে বিষ্ণুপ্ৰসাদ ৰাভাক আঁকোৱালি ল'ব লাগিব তেখেতৰ যি গ্ৰন্থ সেই গ্ৰন্থ অধ্যয়ন কৰিব লাগিব আৰু তেখেতে যি বাট কাটি থৈ গৈছিল সেই বাটেৰে আমি বাট বনাব লাগিব আৰু তেতিয়াহে 20 জুন ৰাভা দিৱসটো সঁচা অৰ্থত ৰাভা দিৱস হিচাপে আমি ওৰে জীৱন আমি পালন কৰি থাকিব পাৰিম আৰু ৰাভাদেৱৰ আত্মায়ো সদায় শান্তি পাব যে মই যি দি থৈ আহিলোঁ মই যি দি থৈ গ'লোঁ সেই দিয়াখিনি সেই যি মোৰ সৃষ্টি সেই সৃষ্টিও আজিও চহকী হৈ আছে আজিও জীয়াই আছে
আৰু বেছি নকওঁ, যি ক'লো তাতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। গতিকে এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।